Good morning friends. এইখিনিতে মনত পেলাওকচোন ক্ৰিকছাত আছামে আপোনালোকক বিভিন্ন সময়ত কি কৈ আহিছিল। মুম্বাই ইণ্ডিয়ান্স যেতিয়া প্ৰথম এখন খেলত 12 ৰানত পৰাজিত হৈছিল তেতিয়া মই কৈছিলো যে মুম্বাই ইণ্ডিয়ান্সে যদি এই পৰাজয়ৰ পৰা পজিটিভখিনি গ্ৰহণ কৰে তেনেহলে তেওঁলোক বহুত দূৰ আগুৱাই যাব। উল্লেখযোগ্য যে সেইখন খেলত তিলক বৰ্মাক তেওঁলোকে ৰিটায়াৰ্ড আউট কৰিবৰ কাৰণে বাধ্য হৈ গৈছিল। তাৰ পৰৱৰ্তী খেলখনতো তেওঁলোকে 12 ৰানত পৰাজিত হৈছিল আৰু তেতিয়া মই কৈছিলো যে মুম্বাই ইণ্ডিয়ান্স এটা চেম্পিয়ন দল, মুম্বাই ইণ্ডিয়ান্সে জিকিব জানে আৰু তেওঁলোকে যিকোনো সময়তে কামবেক কৰিব পাৰে। তাৰ পৰৱৰ্তী খেলখনত তেওঁলোকে 12 ৰানত জয়লাভ কৰিছিল আৰু তেতিয়া মই কৈছিলো যে এতিয়া মাত্ৰ মুম্বাই ইণ্ডিয়ান্সৰ যদি ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱ ফৰ্মত আহি যায় তেনেহলে মুম্বাই ইণ্ডিয়ান্সক পৰাজিত কৰাটো তেওঁলোকক ৰখুৱাটো বাকি দলসমূহৰ কাৰণে যথেষ্ট কঠিন হ'ব আৰু কালিৰ খেলখনত সেই গোটেইখিনি প্ৰকট হৈ পৰিল। টোটেল ডমিনেশ্যন বুলি ক'লে যিটো বুজা যায় কালি খেলখনত দেখা গ'ল। চেন্নাই ছুপাৰ কিংছক কমপ্লিটলি ডমিনেট কৰিলে মুম্বাই ইণ্ডিয়ান্সে আৰু সম্পূৰ্ণ একপক্ষীয়ভাৱে তেওঁলোকক পৰাজিত কৰিলে। ৰোহিত শৰ্মা সূৰ্যকুমাৰ যাদৱ তেওঁলোকৰ শ্ৰেষ্ঠ ফৰ্মলৈ কালি উভতি আহিছে আৰু এইখিনিৰ পৰা মুম্বাই ইণ্ডিয়ান্সক ৰখুৱাটো পৰাজিত কৰাটো বাকী দলসমূহৰ বাবে এটা ডাঙৰ চেলেঞ্জ হৈ পৰিব। মোৰ বোধেৰে মুম্বাই ইণ্ডিয়ান্স ডেফিনেটলি টপ 4ত আহিব আৰু হয়তো তেওঁলোক তাৰ পৰা আৰু আগত যাব পাৰে। এই বিষয়ে আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাবচোন, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।